ফাইনালি আমি আহি সেই ঠাইটো পাই গলোহি চাওক ভিউটো বহুত মজা এফালে আহি গল জিন্তু দা দাদাৰ বয়স হৈছে এতিয়া প্ৰায় 27 মান হেল্ল' গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এইচ ব্লগ কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে আৰু দাদাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে সোনকালে সকলোৰে ভাল হওক তো গাইজ এইফালে আছো মই আৰু মোৰ লগত আছে এইফালে সীমান্ত দা আমি গৈ আছো ক'ত আমি গৈ আছো ডেৰাপথাৰ এতিয়া ডেৰাপথাৰ তাত এটা বহুত ধুনীয়া ঠাই আছে একদম ফটোশ্বুট কৰিম মানে আৰু বেলেগ কাম অলপ আৰু তাত মানে মেইন কথাটো হ'ল বেলেগ কাম এটাও আছে আৰু এটা বহুত ধুনীয়া লোকেশ্যন আছে তালৈ যাম ধুনীয়াকৈ ফটোশ্বুট কৰি কামখিনিও কৰিম ধুনীয়াকৈ কিবা এটা খাই বৈ গুচি আহিম মোৰ আগফালে এটা ভিউ পইণ্ট আছে আপোনালোকক ভিউ পইণ্টটো দেখাই আছোঁ বেক কেমেৰাত আপোনালোকে চাই থাকিব বাই বাকী খবৰ বাই বাই খবৰ মানুহ পুৰা গৰম হৈ আছে এতিয়া পইচা পাতি কমাই আছেতো ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আমিও ফাইনালি আমি আহি সেই ঠাইটো পাই গলোহি চাওক ভিউটো বহুত মজা বহুত ধুনীয়া এটা পৰিৱেশ আৰু যিহেতু বাৰিষা বতৰ ন বৰষুণ দিছে একদম গছ গছনি পুৰা একদম মানে আগতে আজিৰ পৰা ধৰক দুমাহমান আগত গছ গছনিত পাত চাত নাছিল এতিয়া বৰষুণ দিছে পাত চাত লাগি এতিয়া পাত আহি হালধীয়া হৈ গ'ল পাত চাত আহি একদম পুৰা সেউজীয়া হৈ গ'ল আৰু এই যিটো ঠাই ন এই ঠাইটোত মই আগতে এটা ভিডিঅ' বনাইছিলোঁ এইটো এটা বহুত পুৰণি মন্দিৰ হয় শিৱ মন্দিৰ ইয়াতে শিৱ পূজা পতা হয় মানে যেতিয়া শিৱৰাত্ৰিত ইয়াত আহিছিলোঁ ইয়াৰ আগতে এটা ভিডিঅ' মই বনাইছিলোঁ তো চাওক ঠাইটো একটা বহুত ধুনীয়া পৰিৱেশ মানে কি ক'ম আৰু যিটো টাইমিঙত আহিছোঁ সেই টাইমিংটোতো আৰু বেষ্ট এতিয়া বাজিছে প্ৰায় 5:10 মান হৈছে তো এইখিনি সময়ত ৰ'দো নাই বৰষুণো নাই এটা বহুত ধুনীয়া এটা মিলমিলীয়া পৰিৱেশ মানে তো চাই লওক ভিউটো মই এবাৰ বেক কেমেৰাত দেখাই দিছোঁ আপোনালোকে চাব পাৰে আমি যেতিয়া ইয়ালৈ আহিলোঁ কিয় আহিলোঁ মানে আজি শাওনৰ প্ৰথম সোমবাৰ তাকে বাবাক এবাৰ দৰ্শন দি যাওঁ ভাল লাগিব বাবাক দৰ্শন কৰিলে মনটো পবিত্ৰ হ'ব আৰু যিবিলাক যাতে ভালে কুশলে জীৱনটো যাতে সুন্দৰ হওক যাতে পইচা পাতি বেছিকৈ ইনকাম কৰা ছোৱালীজনী পায় সংসাৰখন দাদা মানে বিয়া মানে ইয়াৰ পৰা আপোনালোকে এটা কথা গম পালে দাদাৰ মানে বিয়া পতাৰ বয়স হৈছে লাহে লাহে সেইটো কাৰণে মানে দাদা মানে বিয়া ফিক্স নে 26ত তো এতিয়া চলিছে 20 গতিকে দাদাৰ বয়স হৈছে এতিয়া প্ৰায় 27 মান দাদাৰ এতিয়া বয়স হৈছে 26 বছৰ তো অহা বছৰে পাতিবা নেকি অহা বছৰ ফিক্স বহাগত মানে 2 বছৰ মানে অহা বছৰ বহাগত একদম ফিক্স আপোনালোকে দাদাৰ বিয়া খাব পাৰিব তো মোৰ ভিডিঅ'ৰ জৰিয়তে পাই থাকিব আপোনালোকে আহিব পাৰিব চবকে বিন্দাস মাতিব লাগিব সঁচাই একদম চবকে মাতিবা চব আহিব আৰু আমিতো আছোৱেই গাহৰি মাংসৰ চুলাই আৰু আমিতো আছোৱেই তোমালোকৰ কাৰণে বেলেগ ছাগলী কাটিম এফালে আহি গল জিন্তু দা তো আমি ধুনীয়াকে এইফালে ফটোশ্বুট কৰি আছো ফাইনেলি পাই গল সেই জিন্তু দা কি খবৰ আহা এইফালে পাৰ্টি দিব লাগিব পাৰ্টি লাগিব এতিয়া ধৰিম পাৰ্টি লাগিব অহা বহাগত বিয়া অহা বহাগত বিয়া আমাক পাৰ্টি আজিয়ে লাগিব ঠিক আছে আপোনালোকে চাই থাকক আমি ফটোশ্বুটটো কৰি লওঁ তো ফাইনেলি আমাৰ ফটোশ্বুট হৈ গ'ল ধুনীয়াকৈ একদম ইয়াতে ফটোশ্বুট কৰিলোঁ এতিয়া যাব ওলাইছোঁ এতিয়া যাম বজাৰলৈ গৈ ধুনীয়াকৈ কিবা এটা খাম মানে বহুত বেছি ভোক লাগি আছে খাই কৰি তাৰপিছত ঘৰলৈ যাম আমি ফটোশ্বুট পোৱা নাই কৰিছোঁ ফটো দি দিম মই নহয় দিম তো এইখন বহুত পুৰণি এখন মন্দিৰ হয় এটা বহুত শান্তিৰ ঠাই বহুত ধুনীয়া এটা পৰিৱেশ আপোনালোকে ইয়ালৈ আহিব বেছি দূৰ নহয় ডেৰাপথাৰ একদম মানে ধুনীয়াকৈ আহিব ৰাস্তাত ভিউ চাওক না কি মজা তুমি Hello guys.
আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ' আৰু যদিহে ভিডিঅ' চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল এই চেনেলটো নতুন আৰু যিসকল এই চেনেলটো নতুনকৈ সেই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল